আজি অলপ দিনৰ আগৰ পৰা বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি বিভিন্ন ঠাইত মানে আমি হৰ্ডিংখিনি লগোৱা হৈছিল আৰু ফ্লেগখিনি লগোৱা হৈছিল। ফ্লেগখিনিতো ফালি পেলাই দলিয়াই দিয়া হৈছিলে আৰু হৰ্ডিংখিনিও ফালি পেলোৱা হৈছিলে। ইতিমধ্যে আমি জিলা প্ৰশাসনক আমি সেইখিনি গোটেই কথাখিনি অৱগত কৰিছোঁ। এপ্লিকেশ্যন দি পিনে তেওঁলোকক অৱগত কৰাৰ পাছতো আজি আকৌ পুনৰাবৃত্তি ঘটাইছে। আজি আমাৰ দিখৌ দলঙৰ ওপৰতে আমাৰ ফ্লেগখিনি বন্ধা আছিলে। সেই ফ্লেগখিনিতে আজি 9 বজাৰ পিছত আমাৰ ফ্লেগসমূহ জ্বলাই দিয়া হৈছে। সেইটো কাৰণে আমি ইয়ালৈ যেতিয়া খবৰ পোৱা এটা লাইভ ভিডিঅ' পোৱাৰ পাছত আমি খবৰ ল'বলৈ আহোঁ। ইয়াত আমি দেখিছোঁ গোটেই ফ্লেগখিনি জ্বলাই থোৱা আছে। কিহৰ ফ্লেগ জ্বলাইছে? আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগ জ্বলাইছে। আমি যিহেতু আমি জিলা প্ৰশাসনক আমি জনাইছিলোঁৱে আজি কেইদিনমানৰ আগত, তেওঁলোকে কিন্তু আজিলৈকে সেইখিনি আমাক কৰায়ত্ব কৰিব পৰা নাই। আৰু যিসকল সেই দুষ্কৃতিকাৰী আছে সেই দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, তেওঁলোকে অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। ইয়াৰ আগতো কিবা হৈছে নেকি আপোনালোকৰ? বেনাৰ চেনাৰ ফালিছে? বেনাৰ চেনাৰ যথেষ্টখিনি ফালিছে। ইতিমধ্যে আমি ফলা বেনাৰখিনি পৰিত্যক্ত অৱস্থাত পৰি থকাৰ কাৰণে আমাৰ অফিচলৈকে আমি তুলি নিওঁ। কিন্তু আজি শেষ এটা তেওঁলোকে সিদ্ধান্ত ল'লেগৈ, যিসকলে দুষ্কৃতিকাৰী কাম কৰিছে সেইখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফ্লেগখনকে আমাৰ দিখৌ দলঙৰ ওপৰত জ্বলাইছে। হ'ব দিয়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।